কংগ্ৰেছৰ ন্যায় যাত্ৰাৰ গৌৰীপুৰ শিবিৰত যোৰহাট আৰক্ষী যাত্ৰাৰ পথ নিৰ্ণয়কাৰী কেবি বাইজুক জাননী দিবলৈ উপস্থিত আৰক্ষীৰ দল যোৰহাট থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত জাননী প্ৰেৰণ কৰা হৈছে কেবি বাইজুলৈ ন্যায় যাত্ৰাৰ সময়ছোৱাত যোৰহাটত সৃষ্টি হৈছিল অভাৱনীয় পৰিস্থিতিৰ হেঁচা ঠেলাত পদপিষ্ট হৈ কেইবাজনো আঘাতপ্ৰাপ্ত হোৱা ঘটনাৰ বাবেই যোৰহাট থানাত ৰুজু হৈছিল গোচৰ সেই সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে জাননী জাৰি কৰিছে এছপিজিৰ অৱসৰপ্ৰাপ্ত বিষয়া কেবি বাইজুলৈ আৰু দেখিবলৈ পোৱা গৈছিল এই ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যটো এগৰাকী প্ৰাক্তন এছপিজিৰ বিষয়া এই গোটেই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ যিটো ৰোডমেপ সেই ৰোডমেপটো প্ৰস্তুতৰ জড়িত বুলি তেওঁ উল্লেখ কৰি এক প্ৰকাৰ ক্ষোভ উজাৰিছিল আৰু অৱশেষত সেই কথাই সত্য প্ৰমাণিত কৰি ইতিমধ্যে এছপিজিৰ প্ৰাক্তন বিষয়া কেবি বাইজুলৈ নিৰ্দেশ জাৰি কৰিছে যোৰহাট আৰক্ষীয়ে যোৰহাটত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত সৃষ্টি হোৱা যি অনাহুত পৰিস্থিতি সেই পৰিস্থিতিত কেইবাজনো লোক পদপিষ্ট হৈ আঘাতপ্ৰাপ্ত হৈছিল বুলি জানিব পৰা গৈছে আৰু তাৰ বাবে যোৰহাট আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে এছপিজিৰ প্ৰাক্তন বিষয়াগৰাকীৰ ওপৰত আৰু ইতিমধ্যে গৌৰীপুৰৰ যি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ শিবিৰ তাত গৈ যোৰহাটৰ এটা দল সেই নিৰ্দেশনা প্ৰদান কৰিবৰ বাবে উপস্থিত হৈছে বুলি জানিব পৰা গৈছে এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ অমৰেন্দ্ৰ ডেকা কেবি বাইজু এগৰাকী প্ৰাক্তন এছপিজিৰ বিষয়া তেওঁৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে তেওঁক জাননী প্ৰেৰণ কৰা হৈছে তেওঁলৈ আৰু কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়েও এই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰসংগটোৰ ওপৰত মন্তব্য কৰিবলৈ যাওঁতে এগৰাকী প্ৰাক্তন এছপিজিৰ বিষয়া গোটেই ৰোডমেপটো তৈয়াৰ কৰাত তেওঁ জড়িত হৈ আছে বুলি উল্লেখ কৰি ক্ষোভ উজাৰিছিল আৰু এক প্ৰকাৰ সেই কথাই প্ৰমাণিত হৈ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম হয় স্যার কেবি বাইজু হৈছে এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া আৰু তেওঁ কোনো কংগ্ৰেছ কৰ্মী নহয় কিন্তু গোটেই যিটো ভাৰত জোড়ো ন্যায় যাত্ৰা তাৰ মূল পথ নিৰ্দেশক বা পথৰ যিটো পৰিচালনা তাৰ দায়িত্বত আছিল এগৰাকী বিষয়া আৰু এই বিষয়াগৰাকী থকাৰ পিছতো দেখা গৈছে যোৰহাটত গড়আলিৰে সোমাই আহিছিলে যাৰ কাৰণে অকমান অসুবিধাৰ সৃষ্টি হৈছিলে কেইবাজনো লোক আঘাতপ্ৰাপ্ত হোৱা বুলি অভিযোগ কৰিছিলে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিলে আৰু সেই গোচৰৰ ভিত্তিত আজি আহি উপস্থিত হৈছে গৌৰীপুৰৰ যিটো কেম্পত ৰাহুল গান্ধী আছিলে নিশা অন্তিম দিনৰ কাৰ্যসূচীত ৰাহুল গান্ধী থকা কেম্পত আহি উপস্থিত হৈছে দুগৰাকীকৈ বিষয়া আহি উপস্থিত হৈছে যোৰহাট সদৰ থানা আৰু তেওঁলোকে যিখন জাননী সেই জাননী কেবি বাইজুৰ হাতত দিছে কেবি বাইজু নিজে আহি সেই জাননী গ্ৰহণ কৰিছে আমি যদি সম্ভৱ হয় ভিজুৱেলটোত দেখুৱাম যে দুগৰাকী আৰক্ষী বিষয়া আছে আৰু এজন ব্যক্তিৰ হাতত তেওঁ জাননীখন দিছে সেইগৰাকী হৈছে কেবি বাইজুৰ হাতত তেওঁ জাননীখন দিছে আৰু তাৰপিছত ইয়াৰ পৰৱৰ্তী আৰু সবিশেষ জানিবলৈ আমি কিছু সময়ৰ প্ৰয়োজন হ'ব কিন্তু এই মুহূৰ্তত আমি এই কথাখিনিয়ে জনাম যে যোৰহাট থানাত যিটো গোচৰ ৰুজু হৈছিলে তাৰ বিপৰীতে তাৰ ভিত্তিত গোচৰ ৰুজু হোৱা গোচৰৰ ভিত্তিত আজি যোৰহাট আৰক্ষীয়ে জাননী জাৰি কৰিবলৈ গৌৰীপুৰ কেম্পত শিবিৰত আহি উপস্থিত হৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ অমৰেন্দ্ৰ ডেকা আমাক সবিশেষ জনোৱাৰ বাবে